আজি আমি ইয়াতে বিভিন্ন আঁচনিৰ শুভাৰম্ভণি কৰিবলৈ সমবেত হৈছো। কাৰ্বি আংলঙত যোৱা কেইবাটাও বছৰত অভূতপূৰ্ব বিকাশ হৈছে। কাৰ্বি পাহাৰ আজি উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহান ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আংলঙৰ চাৰিওফালে আমি বিকাশৰ এক নতুন দিগন্ত দেখা পাইছো। আজি কাৰ্বি আংলঙৰ বিকাশৰ সৈতে সংগতি ৰাখি আমাৰ কাৰ্বি আংলং জিলাৰ অংগনবাদী চেণ্টাৰসমূহত আমি যাতে শিশুসকলক সকলো ধৰণৰ সুবিধা আগবঢ়াব পাৰো, তাৰ বাবে বিভিন্ন শিক্ষণ সামগ্ৰী বিতৰণৰ বাবে আজি আমি ইয়াত উপস্থিত হৈছো। শাৰীৰিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় উপাদান হৈছে ক্ৰীড়া, খেলা ধূলা আৰু শিক্ষণ সামগ্ৰীয়ে শিশুসকলৰ সংখ্যাগত জ্ঞান আৰু সমস্যা সমাধানৰ দক্ষতাৰ বিকাশত সহায় কৰে। আজি আমি কাৰ্বি আংলং জিলাৰ অংগনবাদী কেন্দ্ৰসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী, কিতাপৰ চেল্ফ, চিত্ৰাংকন, কাৰ্যকলাপৰ কিট, শিক্ষণ আৰু খেলাৰ কিট, নন মেগনেটিক ৰাইটিং বোৰ্ড, ডাষ্টাৰ, মাৰ্কাৰ, পেন, ডিসপ্লে, পাইনিং বোৰ্ড, মেডিচিন কিট, প্ৰি স্কুল কিট, অংগনবাদী কৰ্মী আৰু সহায়কাৰীৰ বাবে ইউনিফৰ্ম, প্ৰি স্কুল ইউনিফৰ্ম আৰু পানী ফিল্টাৰ আদি বিতৰণ কৰিম। ইয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত 3070টা অংগনবাদী কেন্দ্ৰলৈ 2025 চনৰ বাজেটৰ পৰাও আমি বিভিন্ন সহায় আগবঢ়াবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমাৰ ইয়াত কাৰ্বি আংলং জিলাৰ 3070টা অংগনবাদী কেন্দ্ৰৰ সহায়িকা আৰু আমাৰ কৰ্মী বাইদেউসকল উপস্থিত আছে। আজি বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। এতিয়া কোনেও জনে, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চববিলাক। হ'ব। আজি
মই পুনৰবাৰ আপোনালোকক এটাই অনুৰোধ কৰিম যে আমাৰ কাৰ্বি আংলঙত শিক্ষাৰ প্ৰয়োজনীয়তা আছে। কাৰ্বি আংলঙত মেডিকেল কলেজ হল, কেন্সাৰ হস্পিটাল হব, সৈনিক স্কুল হব, ইঞ্জিনিয়াৰিং কলেজ হব, ভেটেনাৰী কলেজ হব, এগ্ৰিকালচাৰ কলেজ হব। কিন্তু এই স্কুল কলেজবিলাকত আমাৰ যদি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি ইয়াত ইমান ডাঙৰ অনুষ্ঠানবোৰ পাতিও কোনো লাভ নহব। সেইবাবে আমি অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত আকৰ্ষিত হয় আৰু পঢ়াক তেওঁলোকে জীৱনৰ লগত সমাহিত কৰি লয় তেতিয়াহ'লে আগলৈও আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। আমাৰ অসমীয়াত এটা কথা আছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অৰ্থাৎ সৰুতে আপোনালোকে পঢ়াই শুনাই ল'ৰা ছোৱালীক যি পৰিৱেশলৈকে লৈ যাব তেনেকে ল'ৰা ছোৱালী আগবাঢ়ি যাব। সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰোঁ, চৰকাৰৰ পৰা অহা খাদ্য দ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম। শ্ৰদ্ধা ৰাইজ, আজি এই সভালৈ অহাৰ আগতে আমি কাৰ্বি আংলঙৰ বিশেষকৈ ডিফুৰ বাবে কেইবাটাও নতুন পথৰ আমি শুভ উদ্বোধন কৰিছো। 108 কোটি টকাৰে নিৰ্মাণ হোৱা এই আঁচনিসমূহে আমাৰ ডিফু চহৰক বহুখিনি আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। মই বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰতে বিশেষকৈ কেইবাটাও নতুন নতুন কাম আমি কাৰ্বি আংলঙৰ ৰাইজক আমি উপহাৰ দিবলৈ সক্ষম হ'ম। ডিফু নগৰত আমি নিৰ্মাণ কৰা 1.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰি আছো সেই ফ্লাইঅভাৰখনৰ নিৰ্মাণো আমি ডিচেম্বৰৰ ভিতৰত যাতে শেষ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছো। এই বছৰতে আমি প্ৰায় 12 কিলোমিটাৰ দীঘল হামৰেং, তুমপ্ৰেং, হোজাই, নীলবাগান, হাওৰাঘাট, কাৰকক পথটো আমি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে এডিবি অৰ্থ সাহায্যৰে হামৰেঙৰ পৰা তুমপ্ৰেঙলৈ 400 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ৰাস্তাটো আমি 31 ডিচেম্বৰৰ ভিতৰত আমি নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত ৰংজংপঙৰ পৰা আমট্ৰেঙলৈ 23 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰো কাম দ্ৰুত গতিত আজি আগবাঢ়ি গৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলীকৰণৰ কামো 50% সম্পূৰ্ণ হৈছে। 80 কোটি টকা ব্যয়েৰে 25 কিলোমিটাৰ ৰাস্তাৰ কাম এই অঞ্চলতো চলি আছে। খেৰণীৰ পৰা ৰংপংগং পথৰ সবলীকৰণৰ কামো 36 কিলোমিটাৰ পথৰ কামো 75 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই 82% ইতিমধ্যে সম্পূৰ্ণ হৈছে। মই যেতিয়া ধনচিৰিত ইলেকশ্যনৰ কাৰণে গৈছিলো ধনচিৰি পথটো বনাবৰ কাৰণে ৰাইজে আহ্বান জনাইছিল। আজি আমি ধনচিৰিৰ পৰা
ডিফু পথৰো নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছো আৰু ৭৪% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিব পাৰিছো। ইয়াৰ লগে লগে আমি এই বছৰতে ডিফুত আমি কেন্সাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ কৰিম আৰু কেন্সাৰ হস্পিটালো আমি আপোনালোকক জানুৱাৰী মাহৰ ভিতৰত আমাৰ দুখীয়া ৰাইজৰ বাবে আমি মুকলি কৰি দিম। ইয়াৰ পিছৰবাৰ মই যেতিয়া কাৰ্বি আলঙত আহিম, কাৰ্বি আলঙৰ ভেটেনাৰী কলেজ, কাৰ্বি আলঙৰ এগ্ৰিকালচাৰ কলেজ আৰু কাৰ্বি আলঙৰ সৈনিক স্কুলৰ নিৰ্মাণৰ কামো আমি আগুৱাই লৈ যাব পাৰিম। অৰ্থাৎ আজি কাৰ্বি আলঙত যিমান কাম হৈ আছে অসমৰ কোনো জিলাতে ইমান কাম হৈ থকা নাই, অকল মাত্ৰ আমাৰ কাৰ্বি আলঙতে ইমান উন্নয়নৰ কাম চলি আছে। আজি মই কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জনাম যে ৰংহাং ৰপি ৰংবেল প্ৰতিমূৰ্তি, আমাৰ ৰজা আৰু ৰাণীৰ প্ৰতিমূৰ্তিও আজি নিৰ্মাণ কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিও অলপ আগতে মই উদ্বোধন কৰি আহিছো। কাৰ্বিসকলৰ শ্ৰেষ্ঠ নিপতি আছিল ৰেংবংহম আৰু এই ৰেংবংহমৰে আমাৰ ৰাণী আছিলে ৰাণী কাৰেং তকবিবি। আজি এই দুয়োগৰাকী কাৰেং আৰু বংহমৰ সন্মিলন ঘটাই ৰেংবংহম বুলি ৰজা আৰু ৰাণীক সম্বোধন কৰা হৈছিল। আজি দুয়োৰে প্ৰতিমূৰ্তি আমি কাৰ্বি আলং জিলাত উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছো। মই আপোনালোকক এটাই কথা কম যে আজি আমাৰ কাৰ্বি আলঙত প্ৰগতি আৰু উন্নতিৰ এক নতুন সূৰ্যোদয় হৈছে আৰু আমি সকলোৱে লগ হৈ এই কাৰ্বি আলং জিলাক লাহে লাহে আমি অকল অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু সেই ধৰণে আমি কাম কাজ কৰি যাব লাগিব। ইয়াৰ লগে লগে এই বছৰত আমাৰ চৰকাৰে কেইবাটাও নতুন কাম কৰিব। এটা হৈছে আমাৰ যি অৰুণোদয় আঁচনি আছিলে, এই আঁচনিখনক আমি আৰু ডাঙৰ কৰিব খুজিছো। নোপোৱা মহিলা, নোপোৱা পৰিয়ালসকলকো আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব বিচাৰিছো। এইবাৰ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিঙতো কোনো দুৰ্নীতি নোহোৱাকৈ সকলোৰে ঘৰ যাতে জিঅ' টেগিং হ'ব পাৰে তাৰ কাৰণেও আমি ব্যৱস্থা লৈছো। অহা 2 মাহৰ ভিতৰত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে কাৰ্বি আলঙলৈ মই নিজে আহি এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছো। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছো। ইমান দিনে ৰেচনৰ দোকানত আমি মাত্ৰ বিনামূলীয়াকৈ চাউল পাইছিলো। এইবাৰৰ পৰা 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত আপোনালোকক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত, আমি আপোনালোকক চেনি দিম বজাৰতকৈ 25 টকা কম দামত আৰু আমি আপোনালোকক নিমখ দিম বজাৰতকৈ 10 টকা কম দামত। তাৰ মানে এতিয়া ৰেচন কাৰ্ডত আমি চাউলো পাম, আমি ৰেচন কাৰ্ডত দালিও পাম, আমি ৰেচন কাৰ্ডত নিমখো পাম, আমি ৰেচন কাৰ্ডত চেনিও পাম। ইমানবিলাক আঁচনি আমাৰ চৰকাৰে হাতত লৈছে আৰু মই চিন্তা কৰি আছো যে অলপ যদি টকা পইচা যোগাৰ কৰিব পাৰো তেতিয়াহ'লে
আমাৰ দুখীয়া মানুহৰ গেছৰ চিলিণ্ডাৰৰ দামো মই কমাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণেও মই ইতিমধ্যে ব্যৱস্থা লাহে লাহে হাতত লৈ আছো। এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছো যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে, কিতাপ কিনিব লাগে, কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে। দুখীয়া মানুহে এইবিলাক কৰোঁতে বহুখিনি টকা পইচা যায়। এইবাৰ মই চিন্তা কৰিছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম, যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে। আৰু এটা আমি আঁচনি লৈছো যে আমাৰ যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব, এই ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকে 1 বছৰত তেওঁলোকে চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰিব লাগে, ইণ্টাৰভিউ দিব লাগে। গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব, সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপো প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ দুখীয়া মানুহক ইমান সহায় আগতে কোনো চৰকাৰে কৰা নাছিলে। আমি আপোনালোকৰ কাৰণে কামবিলাক হাতত লৈছো আৰু আমি কাম কৰি গৈ থাকিম। পুনৰ এবাৰ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদক অংগনবাদী কেন্দ্ৰ শিক্ষণ সামগ্ৰী যোগান ধৰাৰ বাবে, সুন্দৰ আঁচনি লোৱাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাই আপোনালোকক আকৌ এবাৰ মোৰ কাৰ্ডম জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।